হেল্ল' এভৰিৱান। গুজিয়া খাই কোনে বেয়া পায় বাৰু? মই ভাবোঁ কোনেও বেয়া নাপায়। আৰু মইতো গুজিয়া খুব ভাল পাওঁ। কিন্তু গুজিয়া বনাবলৈ মাৱা বেছি দৰকাৰী নহয়নে? মাৱা নহ'লে গুজিয়া ভাল নহয় এনেকুৱা লাগে। আৰু সদায় পাবলৈও অলপ দিগদাৰী হৈ যায়। গতিকে মই বনাওঁ একদম সহজকৈ, মাৱাৰ প্ৰয়োজনেই নাথাকে। আৰু এনেকৈ একেবাৰে সহজ পদ্ধতিত আপোনালোকেও বনাই খাই চাবচোন এইবাৰ। এতিয়া হোলী আহি আছে নহয়, হোলীৰ সময়ত কিবা কিবি মিঠা বনাই ভাল লাগে। গতিকে এইটো পাৰফেক্ট এটা মিঠা। মই বনাইছোঁ একেবাৰে সহজকৈ, য'ত মাৱাৰ প্ৰয়োজন নাই, ময়দাৰ প্ৰয়োজন নাই। কাৰণ মই সাধাৰণতে যিকোনো বস্তু বনালে আটা ব্যৱহাৰ কৰোঁ। যিহেতু ময়দাতকৈ আটাটো এটা হেল্ডি অপশ্যন। যিয়ে নহওক আপোনালোকে ময়দাৰেও বনাব পাৰিব, কথা নাই বাৰু। প্ৰথমতে মই দেখুৱাই লৈছোঁ গুজিয়াকেইটা কেনেকুৱা হৈছে দেখিবলৈ। আৰু দেখি নিশ্চয় অনুমান কৰিব পাৰিছে যে এইকেইটা আটাৰে বনোৱা যেনটো লগা নাই। আৰু মই এটা খায়ো দেখুৱাইছোঁ বাৰু। আৰু ব'লক এতিয়া গুজিয়াকেইটা বনাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু এয়া দেখিছে নহয়, আমাৰ কেমেৰামেনে আহি মোক মাজে মাজে এনেকৈ ভিডিঅ' শ্বুট কৰি থাকে। মানে সি মোৰ লগত প্ৰতিটো কামতে লাগি থাকে। সেইটোতো আপোনালোক যিসকল পুৰণা তেওঁলোকে জানেই। গতিকে মই বনাবলৈ এয়া লৈছোঁ নাৰিকল, আপোনাৰ নাৰিকল আৰু লগতে চুজি, চেনি। মই অকণমান পাহৰি গ'লোঁ দেই ৰেকৰ্ড কৰি থাকোঁতে, বেয়া নাপাব। প্ৰথমতে মই এইখিনি নাৰিকলখিনি ভাজি লৈছোঁ। নাৰিকলখিনি অকণমান গোন্ধ ওলোৱাকৈ ভাজি তাত মই দি দিছোঁ এইখিনি চুজিখিনি। এই নাৰিকল, চুজি আৰু চেনি এই গোটেইখিনি খুব ভালদৰে থুপথুপীয়া হোৱাকৈ আঠালেটীয়া, মানে ধৰক যেনেকৈ লাড়ু এটা বনাব পাৰি, মোটামুটি তেতিয়ালৈকে আমি এই গোটেইখিনি ভাজিব লাগিব। এতিয়া নাৰিকল, চুজিখিনি মই ভালদৰে ভাজি থাকিম যাতে এটা ধুনীয়া ফুৰফুৰীয়া গোন্ধ ওলায়। আৰু তাৰপিছতে মই এইখিনি চেনি ব্যৱহাৰ কৰিলোঁ। আৰু চেনি, চুজি, নাৰিকল এই গোটেই মিশ্ৰণখিনি একেবাৰে আঠা হোৱালৈকে আমি ভাজিব লাগিব। আৰু পৰিমাণটো মই তেনেকৈ কৈ দিয়া নাই, আপোনালোকে জোখমতে ল'ব। এনেদৰে এয়া দেখিছেনে, যেনেকৈ আমি লাড়ু এটা বান্ধিব পৰা হৈ গ'লোঁ, তেনেকুৱা অৱস্থাত আমি এই মিশ্ৰণটো এৰি দিব পাৰিম। আৰু এয়া মই আটা মঠি লৈছোঁ। আটা মঠোতে কিন্তু আপোনালোকে নিমখ পানীৰ লগত ৰিফাইন তেল ব্যৱহাৰ কৰিব, আৰু নহ'লে ঘিউও ব্যৱহাৰ কৰিব পাৰে, কাৰণ তেতিয়াহে মুচমুচীয়া হ'ব। আৰু এনেদৰে মই সৰু সৰু ৰুটি বনাই তাৰ ভিতৰত মিশ্ৰণ অলপ অলপ দি এনেদৰে কাটা চামুচেৰে দি গৈছোঁ, যাতে বান্ধি দিছোঁ, যাতে ভাজোঁতে ভিতৰৰ মিশ্ৰণখিনি ওলাই নাহে। আৰু এই পদ্ধতিটো কৰোঁতে মোক সহায় কৰিছে মোৰ কেমেৰামেনে। গতিকে শ্বেপবোৰ অলপ দেখিবলৈ বেয়া হৈছে, হ'লেও তাৰ ফূৰ্তিৰ কাৰণে মই কৰিব দিওঁ। গতিকে এনেদৰে আপোনালোকে চামুচেৰে কৰিব পাৰে, নাইবা হাতেৰেও পিটিকি পিটিকি যে ছাইডেৰে কৰে সেইটোও কৰিব পাৰে। কেতিয়াবা তেনেকৈও কৰোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল ভাজিবৰ কাৰণে। লগতে লাগিব আমাক, ভাজি উঠাৰ লগে লগে লাগিব আমাক চেনি পানী। আৰু চেনি পানীখিনি ৰেডি কৰিবলৈ মই এয়া পানী দি দিছোঁ, এবাটিতকৈ কম পানী দিছোঁ। আৰু তাত দিম মই পানীতকৈ অকণমান কমকৈ চেনি। এই চেনি পানীখিনি হ'ব লাগিব আপোনালোকৰ লালমোহন খালে যেনেকুৱা ধৰণৰ পানীটো হয়, মানে তাৰৰ নিচিনা নালাগে, বাছ মিশ্ৰণখিনি হ'লেই হ'ল, ধুনীয়া আঠা আঠা ভাৱ এটা আহিলে হ'ল চেনি পানীৰ। আৰু তাত মই কেইটামান দি দিম ইলাচি। ইলাচিকেইটা অকণমান ফালি ফালি দি দিছোঁ। আৰু ইলাচিখিনি দিলে চেনি পানীখিনিৰ খুব ধুনীয়া গোন্ধ এটা আহে। নিদিলেও কথা নাই, কিন্তু দিলে খুব ধুনীয়া গোন্ধ আহে। গতিকে মই ইলাচিকেইটা ফালি দিছোঁ। আৰু এইখিনি উতল আহিব দি এইফালে মই তেল গৰম কৰিছোঁ। মই মিঠাতেলতে ভাজিম, আপোনালোকে ৰিফাইন তেলতো ভাজিব পাৰে, কোনো কথা নাই। কিন্তু মই কৈছোঁৱে মই অলপ হেল্ডি অপশ্যন ৰাখোঁ। গতিকে মই মিঠাতেলত এনেকৈ যিকেইটা ধৰে তেনেকৈ লাহে লাহে ভাজি গৈছোঁ। চাব যাতে ওলাই নাহে ছাইডেৰে, সেইকাৰণে আমি ছাইডটো খুব ভালকৈ টিপি টিপি বান্ধি দিব লাগিব। আৰু মিঠাইকেইটা, গুজিয়াকেইটা ভাজোঁতে গেছটো কিন্তু ল' ফ্লেমতে যিমানখিনি পাৰে ৰাখিব, কাৰণ ভিতৰৰ পিনে সিজি গ'লে টেষ্টি লাগিব। আৰু হাই একেবাৰে নকৰিব, মিডিয়াম টু ল' ফ্লেমতে ৰাখিব। আৰু এনেদৰে ওলট পালটকৈ দি এই গুজিয়াকেইটা আমি ভাজি যাব লাগিব।
আৰু এইফালে চেনি পানী ৰেডি আছে। চেনি পানীত মই এইফালে প্ৰথম বেটছটো দি দিলোঁ। অকণমান চেনি পানীখিনি সোমাই গ'লে টেষ্টি হয়, সেইকাৰণে অলপ অলপ সময় তাত ৰাখিব। তাৰপিছত এইটো বেটছ উঠাই দিলোঁ। দি পেলাই এতিয়া নেক্সট বেটছটো দি দিম। এনেদৰে আপোনালোকে নিশ্চয় খায় বহুতে, আৰু যিসকলে খোৱা নাই খাই চাব, খুব টেষ্টি লাগে, খুব ধুনীয়া মিঠাই, একেবাৰে দোকানত কিনাৰ নিচিনাই সোৱাদ হয় দেই। বহুতে ভাবে ময়দাৰে আটাৰে টেষ্ট নহ'ব নেকি, একেবাৰে নহয়। আৰু এয়া আমাৰ ভুজিয়া ৰেডি হৈ গ'ল।